মোৰ বয়স 23 বছৰ। এইটো ঘটনা মোৰ লগত যোৱা বছৰ সংঘটিত হৈছিল, যেতিয়া মই মামা ঘৰলৈ ফুৰিব গৈছিলোঁ। তাত মই মামীৰ লগত সম্পৰ্ক কৰিছিলোঁ। মামীৰ বয়স 45 বছৰমান হৈছিল, কিন্তু মামীৰ ফিগাৰ দেখিলে এনেকুৱা লাগে যেন এতিয়াই মামীক বগৰাই মৰম কৰিম। যেতিয়া মই মামা ঘৰ পাইছিলোঁ, ঘৰত কোনো নাছিল আৰু মামীয়ে কাপোৰ ধুই আছিল। তেতিয়া মই মামীৰ দুয়োটা নেমুৰ মাজৰ ফাঁকটো দেখা পাইছিলোঁ। সঁচাকৈ বহুত ধুনীয়া কিন্তু দেই। মামীৰ হিলি থকা নেমুকেইটা দেখি মোৰ বালিডাল টাং খাই গৈছিল। মোৰ মনটো তেনেকুৱা লাগিছিল যে মামীৰ মইনাকণক মোৰ গৰম টান হৈ থকা গাজৰটো সুমুৱাই মামীৰ পৰি যোৱা যৌৱনৰ শিহৰণ পুনৰ উভতাই আনিম। তেতিয়াই মামীয়ে মাত লগালে, আৰে তুমি যে কিয় আহিলা? মই ক'লোঁ, আপোনালৈ মনত পৰিছিল আকৌ। মামীয়ে ক'লে, যা এডাল। মই ক'লোঁ, কি হ'ল? সঁচাকৈ কৈছোঁ। মামীয়ে ক'লে, বহ, মই পানী আনি দিছোঁ। মই ক'লোঁ, মামী আৰু কাকো দেখা নাই, ক'লৈ গৈছে? মামীয়ে ক'লে, মোমায়েৰে কামলৈ গ'ল, ভায়েৰে লগৰ এটাৰ ঘৰলৈ গৈছে আৰু দেউতা ফুৰিবলৈ গৈছে। তাৰ পাছত মামীয়ে পানী গিলাচ মোলৈ আগবঢ়াই দিলে আৰু মই গিলাচটো লোৱাৰ চলেৰে মামীৰ হাতখন ধৰিলোঁ। অলপ দেৰিৰ পাছত মামীয়ে চাহ বনাই আনিলে। মই চাহ খাই থাকোঁতে মামীয়ে কাপোৰ ধুই পখালি শেষ কৰিলে। তাৰ পাছত মামীয়ে ক'লে, তই অলপ দেৰি বহ, মই গাটো ধুই লওঁ, গোটেই গাটো তিতি গ'ল নহয়। মই হ'ব বুলি মূৰটো জোকাৰিলোঁ আৰু মনে মনে মামীৰ দেহটো চাইছিলোঁ। অলপ দেৰি পিছত মামীয়ে টাৱেলখন আনিবলৈ পাহৰিলে। লৈ আন বুলি চিঞৰিলে আৰু মই টাৱেলখন লৈ বাথৰুমৰ দৰজাখনত থিয় হ'লোঁ। মামীয়ে হাতখন বাহিৰলৈ উলিয়াই দিলে আৰু মই টাৱেলখন দি দিলোঁ আৰু মই বাথৰুমৰ বাহিৰত থিয় হৈ থাকিলোঁ। মামীয়ে হাতখন ভিতৰলৈ নিয়াৰ লগে লগে মই বাথৰুমৰ দৰজাখন ঠেলি ভিতৰলৈ সোমাই গ'লোঁ। মামীয়ে ক'লে, এয়া তুমি কি কৰিছা? মই তোমাৰ মামী হয়। মামী পূৰা উলংগ হৈ আছিল আৰু মামীৰ মইনাকণত এডালো চুলি নাছিল আকৌ। মই মামীক ৱালত হেঁচি লৈ মামীৰ ওঠকেইটাত চুপিবলৈ ল'লোঁ। মামী একদম স্তব্ধ হৈ পৰিছিল আৰু বিৰোধ কৰিছিল। অলপ দেৰি পিছত মামীও গৰম হৈ গ'ল আৰু মোৰ জোৰকৈ হাঁপতি ধৰিছিল। ময়ো লাহেকৈ কাপোৰ খুলি মামীৰ নেমু খাবলৈ আৰম্ভ কৰিলোঁ আৰু মামীয়ে মোৰ গাজৰটোত ধৰি বিলাই আছিল। মই মামীক দাঙি নি বিচনাত শুৱাই দিলোঁ লাহেকৈ আৰু মই মামীৰ ওপৰত লাহেকৈ শুই দিলোঁ। মই মামীৰ মইনাকণক মোৰ গাজৰটো সুমুৱাই দিলোঁ আৰু জোৰ জোৰকৈ ওলোৱা সোমোৱা কৰিছিলোঁ। মামী জোৰ জোৰকৈ মোৰ হাতত খামুচ মাৰি ধৰিলে আৰু সঘনাই উশাহ লৈছিল। মোৰ বহুত জলদি ৱাটাৰ ওলাই গ'লো। মামীৰ কিন্তু তেতিয়াও যৌন পীড়ন শান্ত হোৱাই নাছিল। মামীয়ে ক'লে, ইমান সোনকালে পৰি গ'ল যে মোৰ একো হোৱাই নাই। মামীয়ে মোৰ গাজৰ প্ৰায় 10 মিনিটমান সময় চুপি আছিল আৰু মোৰ মালটো পুনৰ দাম পাই উঠিয়ালে। মই মামীক আকৌ এবাৰ বিচনাত বগৰাই দিলোঁ আৰু মামীৰ কঁকালত গাৰু এটা পাৰি দিলোঁ আৰু মই মামীৰ মইনাকণক মোৰ গাজৰটো সুমুৱাই লাহেকৈ ওলোৱা সোমোৱা কৰিলোঁ আৰু মামীয়ে বিভিন্ন ধৰণে চিঞৰি আছিল। তাৰ পাছত 15 মিনিটমান হৈ গ'ল। মামীয়ে লাহেকৈ এৰি দিলে আৰু মোক জোৰকৈ সাৱটি ধৰিলে আৰু মোৰো উত্তেজনা বাঢ়িছিল। ময়ো জোৰ জোৰকৈ কৰিলোঁ আৰু মোৰো ওলাই আহিল। কি ওলাই আহিল নিশ্চয় গম পাইছে, কমেণ্ট কৰক সোনকালে। আমি বহুত দেৰিলৈকে সাৱটি বিচনাতে বাগৰি পৰি থাকিলোঁ। হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছিলে আছামিজ ষ্টৰী। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক। কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়। যদিহে ষ্টৰীটো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজত চালে পেজখন ফ'ল' আৰু যদিহে আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহোঁ তেন্তে পুনৰবাৰ লগ পোৱাৰ প্ৰমিছ কৰিম।